এওঁলোকৰ মগজুৰ কাম নকৰা হৈ গ'ল। দিগন্ত কলিতা কমলপুৰৰ বিধায়ক মানে পৰাজয়ৰ আশংকাত ভুগি এওঁলোকে ইতিমধ্যেই মানসিক সন্তুলন হেৰুৱাৰ উপক্ৰম হৈছে। আপোনালোকে গম পাইছে নহয়, দিগন্ত কলিতাই কমলপুৰৰ এগৰাকী জ্যেষ্ঠ বিজেপি নেতাক, শৰ্মা উপাধিৰ বিজেপি নেতাক ফোনত মুকলিকৈ ভাবুকি দিছে, তোমাক খাই পেলাম। মানে কি পৰ্যায়লৈ গৈছে এওঁলোকে, এওঁলোকৰ কিয় এই দশা হৈছে। অকল দিগন্ত কলিতাই নহয়, অনাগত সময়ত এনে একাধিক নেতা দেখিব যিসকলে প্ৰতিশোধ পৰায়ণ হৈ উঠিব আৰু যিকোনো পৰ্যায়লৈ যাব পাৰে। এওঁলোকৰ এই ক্ষমতাৰ খক কিয়, কিয় এওঁলোকে এনেকে আতংকিত হৈছে, পৰাজয়ৰ আশংকাত ভুগি আবুল তাবুল বকিবলৈ আৰম্ভ কৰিছে। এতিয়া চাওক, একদম সহজ কথা, ক্ষমতা হ'ল এটা নিচা। এওঁলোকে যিটো ৰজাৰ দৰে থাকে, যিটো ষ্টাইল এওঁলোকৰ, ৰাইজৰ টকাৰে ৰাইজৰ প্ৰতিনিধি হৈ এওঁলোকে ৰাইজৰ মালিকৰ দৰে যি ধৰণে আচৰণ কৰে, তাৰ পৰা যদি কেনেবাকৈ এওঁলোক বিতাড়িত হয়, তাৰ পৰা যদি তেওঁলোক কেনেবাকৈ উপেক্ষিত হয়, সেই ক্ষমতা যদি তেওঁলোকৰ নাথাকে, তেতিয়া বলিয়া কুকুৰে কামোৰাৰ দৰে অৱস্থা হয় তেওঁলোকৰ। আৰু এয়া হ'ল এটা নিচা, এডিকশ্যন, ক্ষমতা এডিকশ্যন। আৰু এই ক্ষমতাৰ খকে এওঁলোকৰ মূৰত ধৰিছে। এইকাৰণে কৈছো, ৰাইজৰ সেৱা কৰিবলৈ তোমালোকে আহিছিলা, তোমালোকে ৰাইজৰ সেৱকহে, তোমালোকতো ৰাইজৰ মালিক নহয়। গতিকে ৰাইজে তোমাক এইবাৰ ভাল নাপালে ভোট নিদিবও পাৰে। কিয় এই আস্ফালন, কিয় এনেকে ভাবুকি দিবলগীয়া হ'ল যে ড্ৰাগছৰ কেছত জেলত ভৰাই থম। মানে শাসনত থাকিলে তোমালোকে চব কাম কৰিব পাৰা নেকি? মানে তোমালোকে তোমালোকৰ ইচ্ছামতে আৰক্ষীক ব্যৱহাৰ কৰিব পাৰা, মনে সজা গছৰ দৰে যিকোনো সাধাৰণ মানুহক জেলত ভৰাব পাৰা, এই কথা নেকি? এয়াই নেকি গণতন্ত্ৰ? এয়াই নেকি তোমালোকে গণতন্ত্ৰৰ প্ৰতিনিধি? গতিকে মন কৰক, দিগন্ত কলিতাই নহয়, অনাগত সময়ত অনেক এনেকুৱা কলিতা ওলাব যিসকলে হয়তো ক্ষমতাত থাকিব নোৱাৰিলে পাগলৰ দৰে হ'ব। আৰু তাৰেই মানে ফলশ্ৰুতিত দিগন্ত কলিতাৰ এই ভাবুকি ভৰা ফোনটো আছিল। আৰু যিগৰাকী নেতাক তেওঁ ফোন কৰিছিল, তেওঁতো বিজেপিৰে নেতা। মানে কি, কেইদিনমান আগতে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰি এবাৰ বিধায়ক হৈ এওঁলোক বিজেপিৰ মানে অভিভাৱক হৈ গ'ল নেকি? মানে এওঁলোক বিজেপিৰ ৰজা, এওঁলোকৰ কথা চবেই শুনিবই লাগিব, এনেকুৱা কথা নেকি? এয়া কি হবলৈ গৈ আছে, কথাবোৰ নিজে চিন্তা কৰক। ইয়াৰ আগতেও দিগন্ত কলিতাই এনেকুৱা কিছুমান অভব্য আচৰণ কৰি থৈছে, যাৰ বাবে তেওঁক বিভিন্নজনে সমালোচনা কৰিছে, এনেকুৱা কিছুমান মন্তব্য দিছে যাৰ কাৰণে তেখেতক মানে গৰিহণা দিছে মানুহে। মানে তেওঁলোকে নিজকে অতি হিন্দু দেখুৱাবলৈ গৈ যি ধৰণে আস্ফালন আচৰণ কৰে, তাৰ পৰা কিন্তু এটা কথা স্পষ্ট হৈছে, এওঁলোকৰ আচল উদ্দেশ্যটো বেলেগ। এওঁলোকৰ উদ্দেশ্য অসমৰ সাধাৰণ জনতাক সেৱা কৰা নহয়, এওঁলোকৰ উদ্দেশ্য হ'ল ক্ষমতাত অধিষ্ঠিত হৈ কেনেকে তেওঁলোকে নিজকে বীৰৰ দৰে ৰাখিব পাৰে, ৰজাৰ দৰে ৰাখিব পাৰে, তেওঁলোকে কেনেকে সাধাৰণ মানুহখিনিক মানে দমন কৰি ৰাখিব পাৰে, তেওঁলোকে কেনেকে নিজকে মানে চৰ্দাৰ হিচাপে ৰাখিব খোজে, তাৰে প্ৰতিযোগিতা এতিয়া। কাৰণ ক্ষমতাত থাকিব নোৱাৰিলে কেনেকে এই ৰাজকীয় সুবিধা পাব। কাম কৰা মানুহৰ অভাৱ নাই, পিছে পিছে চিকিউৰিটি দৌৰি থাকে, য'তে যায় তাতেই সন্মুখত বহিবলৈ পায়, য'তে যায় তাতেই গামোচা পিন্ধায়, মানুহে তেওঁলোকক ৰৈ থাকে। ঠিকাদাৰ, ব্যৱসায়ী, উদ্যোগপতি, বিভিন্ন ধৰণৰ মানুহে তেওঁলোকক সাক্ষাৎ কৰে, একো নকলেও টকা দি যায়, একো নকলেও পাৰ্চেণ্টেজ দি যায়। গতিকে এই ধৰণে এটা ব্যৱস্থাৰ মাজত থকাৰ পিছত যদি তাৰ পৰা তেওঁলোকে কিবা কাৰণত আঁতৰি আহিবলগীয়া হয়, এনেকুৱা ধৰণৰ আচৰণ কৰেই। গতিকে প্ৰিয় দৰ্শক, কথাবোৰ চিন্তা কৰক, গণতন্ত্ৰৰ এতিয়া এই প্ৰতিনিধিসকল ক'ৰ পৰা ক'লৈ গৈছে, এওঁলোকৰ ৰূপবোৰ কেনেকে সলনি হৈ গৈছে, এওঁলোকে জনতাৰ প্ৰতিনিধি হ'বলৈ এৰি কিয় জনতাৰ মালিক হ'বলৈ উদ্বাউল হৈ পৰে, এই কথাবোৰ বিশ্লেষণ কৰক। আৰু সেয়ে আমি বাৰে বাৰে কওঁ, এজন মানুহক বহুবাৰ প্ৰতিনিধি হোৱাৰ সুযোগ দিব নালাগে। 5 বছৰ তুমি সেৱা কৰিলা, হৈ গ'ল। তুমি যদি ভাল কৰিছা, তোমাক আকৌ মানুহে প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰিব। আৰু যদি তুমি ৰাইজৰ আকাংক্ষাবোৰ পূৰণ কৰিব পৰা নাই, ৰাইজে তোমাক গ্ৰহণ নকৰে, সিমানেই কথা। মানি ল'ব লাগে, মানি লৈ বহি দিব লাগে, ৰাইজৰ মানে মতক সন্মান কৰিব লাগে। নিৰ্বাচনৰ ৰিজাল্ট দিয়াই নাই, নিদিয়াৰ আগতে দিগন্ত কলিতাৰ এই অৱস্থা। এইকাৰণে এই অৱস্থা হৈছে অংকুৰ দাস, যিগৰাকী বিজেপিৰ জ্যেষ্ঠ নেতা, অংকুৰ দাসক কেইদিনমান আগতে দিগন্ত কলিতাই চিনি নাপাওঁ বুলিয়ে কৈছিল। অথচ সেই অংকুৰ দাসৰ ঘৰলৈ গৈয়েই 2021 চনত হাতে ভৰিয়ে কাকতি মিনতি কৰি বিধায়ক হৈছিল দিগন্ত কলিতা। মানে এওঁলোকে ক্ষমতাত থাকিলে কি হ'ব পাৰে, আজি আপোনাক বিৰাট ভাল পাই আছে, কালি যদি তেওঁৰ কামত নাহে আপোনাক গতিয়াই বাহিৰ কৰিও দিব পাৰে। এওঁলোকৰ কোনো ভৰসা নাই। এওঁলোকৰ মাত্ৰ এটাই ধান্দা, কেনেকে ক্ষমতাত থাকিব পাৰে। আৰু এওঁলোকক যিয়ে চান্দা মানে কমিশ্যন, কাম কৰা ঠিকাদাৰ, বেপাৰী, বিভিন্নজনে তেওঁলোকক যদি পাৰ্চেণ্টেজটো ঠিকে দি থাকে, তেতিয়া তেওঁলোকৰ লগত ভাল। এওঁলোকে টকাত বাহিৰে সাধাৰণ মানুহক চিনি নাপায়। একমাত্ৰ লক্ষ্যটো হ'ল টকা উপাৰ্জন কৰা, পৰিয়ালৰ নামত সম্পত্তি বৃদ্ধি কৰা, নিজৰ ল'ৰা ছোৱালীক বাহিৰত
ৰাখি পঢ়ুৱা, মানে এওঁলোকে নিজকে প্ৰথম শ্ৰেণীৰ এগৰাকী নাগৰিক হিচাপে প্ৰতিষ্ঠিত কৰি এটা ৰাজকীয় ষ্টাইলত জীৱন নিৰ্বাহ কৰিব খোজা মানুহ। তাত বাহিৰে এওঁলোকৰ একো নাই। কথাবোৰ মন কৰক, দিগন্ত কলিতা একমাত্ৰ নহয়, আৰু আছে বহুত। ধন্যবাদ। জয় অসম।